নমস্কাৰ, আসসালামু আলাইকুম। মই আজি আপোনালোকৰ সন্মুখত এখন পত্ৰ আপোনালোকৰ সন্মুখত পঢ়ি যাম। পত্ৰখন আছিল লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভাপতি মহোদয়। বিষয় পদত্যাগ পত্ৰ। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা 2017 চনৰ পৰা লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সম্পাদক সাজাদ হাজৰিকাৰ লগত চিনাকি হয় আৰু 2017 চনৰ পৰা 2018 চনৰ ভিতৰত সমাজৰ স্বাৰ্থত কাম কৰিবৰ বাবে দুখনকৈ জিলা ভিত্তিক কমিটি গঠন কৰা হৈছিল। উক্ত কমিটি দুখন সাজাদ হাজৰিকাৰ ব্যক্তিগত চিন্তাধাৰাই নিজ ইচ্ছামতে কাম কৰাৰ বাবে দুয়োখন কমিটি ভংগ হৈছিল। এনেস্থলত মই গুলজাৰ হুছেইন 2019 চনত সাজাদ হাজৰিকাক ফোনৰ দ্বাৰাই কৈছিলোঁ, আহক আমি লখিমপুৰৰ সচেতন তথা ৰিটায়াৰ্ড ব্যক্তিসকলক লৈ পিনি এখন সচেতন নাগৰিক সমাজ গঠন কৰি ৰাইজৰ স্বাৰ্থত জিলাখনৰ উন্নতিৰ স্বাৰ্থত কাম কৰোঁ। কাৰণ 2 বছৰত দেখা পাইছিলোঁ সাজাদ হাজৰিকাই লগত লৈ জিলাখনৰ উন্নয়নমূলক কামসমূহৰ দাবী জনাব পৰা হ'ব আৰু আমাৰ লখিমপুৰ জিলাখন উন্নত হ'ব। এনেতে আমি 2019 চনত লখিমপুৰত পোনপ্ৰথমবাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি এখন 7 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। উক্ত পত্ৰখনত মই গুলজাৰ হুছেইন, সাজাদ হাজৰিকা, মুফতি আব্দুল হাছিব, তাজউদ্দিন লস্কৰ আৰু নন্দলাল ভাস্কৰ 5জন লোকে স্বাক্ষৰ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। উক্ত পত্ৰখনত উল্লেখিত 7টা কাম আৰম্ভ হ'ল, তাৰে 5খন কাম সম্পূৰ্ণ হ'ল আৰু 2টা কাম বৰ্তমানলৈকে চলি আছে। এনেতে 2019 চনত সচেতন নাগৰিক সমাজ নামেৰে এখন কমিটি গঠন কৰোঁ আৰু উক্ত কমিটিখন সাজাদ হাজৰিকাক সম্পাদক দিয়াৰ বাবে 2জনমান ব্যক্তিৰ তৎপৰাত কমিটিখন ভংগ হ'ল। পুনৰ আমাৰ কেইজনমানৰ তৎপৰাত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ নামাকৰণেৰে নতুন কমিটি গঠন কৰা হ'ল। মই সহকাৰী সম্পাদকত আৰু মোৰ সহধৰ্মিনী কাৰ্যালয় সম্পাদক পাতি দিয়ে আৰু আমি সংগঠনৰ কাম কৰি থাকোঁ। লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ গঠনৰ যি উদ্দেশ্য আছিল, সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি অন্য কাম কৰা দেখা গৈছে। সম্পাদকৰ অন্যায়সমূহ ক্ৰমে 8-10টা আঞ্চলিক কমিটি গঠন কৰিছে, এখনতো মোক অৱগত কৰা নাই। ইফালে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ গঠনৰ 1 নম্বৰ লোকজন মই। কাৰণ এজন সন্তানক যদি আপুনি জন্ম দিবলগীয়া হয়, তাত 2জন ব্যক্তিৰ প্ৰয়োজন হয়। ঠিক তেনেধৰণে যিকোনো এখন ৰাজহুৱা বস্তু যদি জন্ম দিবলগীয়া হয়, তেতিয়াহ'লে দুজনৰ পৰা আৰম্ভ হ'ব লাগে আৰু তাত প্ৰথমজন ব্যক্তি মই আছিলোঁ। দ্বিতীয়তে সম্পাদকৰ ইচ্ছামতে সকলো কাম কৰে। যিজন সম্পাদক লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ, তেওঁৰ দিমাগত যিটোৱে আহিব সেইটোৱে কৰিব আৰু তেওঁ অন্যৰ কথা নামানে। তৃতীয়তে সভাপতিৰ কোনো কথা সম্পাদকে নেমানে। তেওঁ ক'ব বিচাৰে সভাপতিজন সাংগঠনিক বিষয়ে একো নাজানে। 4 নম্বৰত উচিত কথা সভাত ক'ব বিচাৰিলে সম্পাদকে সভাপতিক বাধা দিয়ে আৰু উচিত কথাসমূহ ক'ব নিদিয়ে। পঞ্চমতে এখন সভাত উচিত কথা ক'বলৈ যোৱাত বঙালমৰাৰ পৰা অহা 2-3জন ব্যক্তিক ধৰ মাৰ বুলি উচতাই দিছিল। 6 নম্বৰত লিখা হৈছিল যে 60-70 হাজাৰ টকা সংগঠনৰ বেংক একাউণ্টত জমা থকাৰ পিছতো সংগঠনৰ এজন লোকৰ বেমাৰ হোৱাত এটকাও সহায় নকৰিলে। 7 নম্বৰত আছিল বানপানীত ক্ষতিগ্ৰস্ত লোকক সংগঠনৰ একাউণ্টত ইমান টকা জমা থকাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলক কোনো ধৰণৰ সহায় নকৰিলে। অঞ্চলৰ জটিল সমস্যা সমাধানৰ বাবে সমিতি লিখিত দিয়াৰ পিছতো
কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত নিৰীহ লোক এজনে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছিল। 9 নম্বৰত আছে সময়ে সময়ে বিভিন্নজনক নাগৰিক সমাজৰ নামত গামোচা পিন্ধাই টকা সংগ্ৰহ কৰে। 10 নম্বৰত যিসকল ব্যক্তি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে তেনে লোকক সংগঠনৰ পৰা দূৰত ৰাখি তেওঁৰ ব্যক্তিগত স্বাৰ্থ পূৰ কৰে। 11 নম্বৰ সময়ে সময়ে সম্পাদকজনে ঠিকাদাৰ বা অখাদ্য বিক্ৰী কৰা লোকসকলৰ পৰা পইচা লয়। 12 নম্বৰত আছে তেওঁৰ মতে চলা লোকসকলক সন্মান দিয়ে, কিন্তু তেওঁৰ ইচ্ছামতে চলিব নিবিচাৰা লোকসকলক তেওঁ সংগঠনৰেই নহয় বুলি প্ৰচাৰ কৰে। ইফালে সেই লোকজন মূল দায়িত্বৰ থকাৰ উপৰি কাৰ্যকৰী কমিটিটো অন্তৰ্ভুক্ত হৈ থাকে। 13 নম্বৰত আছে ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰি এটা হোৱাটছআপ গ্ৰুপ খোলা হৈছিল। উক্ত গ্ৰুপ বন্ধ কৰি বঙালমৰাৰ কেইজনমান লোকৰ নেতৃত্বত নতুন এখন হোৱাটছআপ গ্ৰুপ খোলে। উক্ত গ্ৰুপত মোক এড নকৰে। যিজন মানুহ মই লখিমপুৰ জিলা সচেতন নাগৰিক সমাজখন জন্মদাতা। 14 নম্বৰত আছে বৰ্তমান সম্পাদকজনে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজখনক এটা ব্যক্তিগত ব্যৱসায়িক কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। 15 নম্বৰ লগতে এই পদত্যাগ পত্ৰৰ দ্বাৰাই সম্পাদকজনক জনাব বিচাৰিছোঁ যে তেওঁ পোৱা 0 সহনশীলতাৰ মানপত্ৰখন চৰকাৰক ঘূৰাই দিব লাগে, কাৰণ বৰ্তমান তেওঁ এজন 0 সহনশীলতা লোক হৈ থকা নাই। এনে ঠগ প্ৰবঞ্চক চিন্তাধাৰা